নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আৰু আপোনালোকে জানে যে মই এপ্ৰিল মাহত তেনেধৰণে নিমন্ত্ৰণসমূহ আপোনালোকৰ ল'ব পৰা নগ'ল শাৰীৰিক কিছু অসুস্থতাৰ বাবে। অহাকালিলৈ বুদ্ধ পূৰ্ণিমা, এটা খুব ধুনীয়া দিন, খুব পবিত্ৰ দিন এটাতে মই 1 মে তাৰিখে অৰ্থাৎ অহাকালিলৈ 1 মে আৰু লগতে বুদ্ধ পূৰ্ণিমা বা বহাগ মাহৰ পূৰ্ণিমাৰ দিনটোতে মই মে মাহৰ প্ৰথমটো যাত্ৰা, দীঘলীয়া যাত্ৰা কৰিবলৈ ওলাইছোঁ। সেই যাত্ৰাটো হৈছে মই কালিলৈ যাম শিৱসাগৰলৈ। শিৱসাগৰৰ পৰা ৰাতি তিতাবৰলৈ আহিম। তিতাবৰত থাকি পিছৰ দিনা গোলাঘাট হৈ মই ঘৰলৈ বুলি গুচি আহিম। অৰ্থাৎ কালি আৰু পৰহি 2টা দিনৰ কাৰণে মই যাত্ৰা আৰম্ভ কৰিম। তাৰপিছত আৰু আপোনালোকক মই ইতিমধ্যে তালিকাখন দিছোঁৱেই, ইমানখিনি নিমন্ত্ৰণ আছে। সকলোৱে নিমন্ত্ৰণবোৰ ল'বলৈ মোৰ সামৰ্থ্য সুবিধা অনুসৰি আপোনালোকৰ লগত যোগাযোগত থাকিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো হৈছে আপোনালোকে সকলোৱে মোক এটা কথা কৈ থাকে যে আমাৰ ঘৰত মানে আপুনি যে মোক কয় যে আমাৰ ঘৰত নিগেটিভিটি আছে, আমাৰ ঘৰত ঋণাত্মক শক্তি আছে। এতিয়া আপুনি কেনেকৈ নিজে ক'ব পাৰিলে যে আপোনাৰ ঘৰখনত নিগেটিভ এনাৰ্জি আছে বা কিবা বেয়া শক্তি আছে? কিবা নহয় কিবা এটাতো আপুনি অনুভৱ কৰিব পাৰে বা অনুভৱ কৰিছে যে আপোনাৰ ঘৰখনত কিবা এটা বেয়া শক্তি সোমাই আছে। এতিয়া কেনেকৈ গম পাব? এতিয়া মই বিভিন্ন যেতিয়া স্থানলৈ যাওঁ, বিভিন্ন লোকৰ গৃহত নিমন্ত্ৰণ মৰ্মে যাওঁ, এতিয়া সেই ঘৰখনত ভৰি দিয়াৰ লগতে অনুভৱ কৰিব পাৰোঁ যে সেই ঘৰখন কি পৰ্যায়ত আছে বা সেই ঘৰখনত কেনেকুৱা ধৰণৰ নিগেটিভিটি আছে নে নাই বা ভৱিষ্যতে তেওঁলোকৰ ঘৰখনত কি আহিব পাৰে নোৱাৰে। এইটো আচলতে প্ৰতিজন মানুহেই সেইটো অনুভৱ কৰিব পাৰে। এইটো মই বুলি কোৱা নাই, এইটো আপুনিও অনুভৱ কৰিব পাৰে। কাৰণ নিগেটিভিটিয়ে আমাৰ ঘৰখন এনেধৰণে আৱৰি থাকে যে আপুনি সেই ঘৰখনত ভৰি দিয়াৰ লগতে প্ৰথম কথা হ'ল যে আপোনাৰ এটা বেলেগ এটা স্থানৰ পৰা আপুনি আহিছে, এটা খুব ধুনীয়া পৰিৱেশৰ মাজত আহিছে, ভৰি দিয়াৰ লগতে আপুনি গম পাব যে সেই ঘৰখনত এটা বেয়া শক্তি আছে। আপোনাৰ মানে মানসিকভাৱে আপোনাক এনেকুৱা এটা কিবা বিশেষ বস্তুৱে হেঁচা মাৰি ধৰা যেন লাগিব, মনটো বেয়া লগা যেন কৰিব, ওজন যেন কৰি দিব, যে আপুনি সেই সময়ত আপুনি নিজে গম পাব যে হয় যে কিবা এটাতো বেলেগ লাগিছে তেওঁলোকৰ ঘৰখনত প্ৰৱেশ কৰি, বা সেই ঘৰখনত ভাল লগা নাই কিবা এটা। গতিকে এই কথাটোৱে আমি অনুভৱ কৰিব পাৰোঁ যে নিগেটিভিটি আছে। আৰু নিগেটিভ এনাৰ্জি যিখন ঘৰতে থাকে সেইখন ঘৰত আচলতে কোনো ধৰণৰ শুভ কাম, শুভ কৰ্ম হ'বলৈ নিদিয়ে। মই বহুত জোৰ কৰি বা বহুত কষ্টৰ মূৰত আপোনালোকে নিমন্ত্ৰণ কৰে মই যাওঁ, কাৰণ মই কেতিয়াবা নিগেটিভ এনাৰ্জি থকা লোকসকলৰ ঘৰত এনেকুৱাও হৈ যায় 2বাৰ 3বাৰকৈও তেওঁলোকৰ ঘৰত যাম বুলি কৈও তেওঁলোকৰ নিমন্ত্ৰণটো বাতিল হৈ যায় বা কিবা কাৰণে সেইটো ৰৈ যায়। সেইবিলাকেই হৈছে নিগেটিভ এনাৰ্জি, যে আপোনাৰ ঘৰখনত শুভ কৰ্ম কোনো ধৰণৰ হ'ব নিদিয়ে। কিন্তু এটা কথা আপুনি মন কৰিব যে বৰ্তমান মই যি ভিডিঅ' কৰি আছোঁ, যি ভিডিঅ' আপোনালোকে চাই আছে বা মোৰ লগতে আপোনালোকে জানে যে হনুমান প্ৰভুৰ এই কলিযুগত কিমান এটা প্ৰতাপ আছে, কিমান এক শক্তি আছে। কেৱল মই কোৱা বুলি নহয়, মই আপোনালোকক অসমীয়া ভাষাত আমি নিজে বুজি পাব পৰাকৈ মই যেনেধৰণে বুজি পাওঁ আপোনালোকক বুজাবলৈ মই চেষ্টা কৰোঁ। ঠিক তেনেকৈ যে আপুনি ভিডিঅ' খুলিলেই, ইউটিউব খুলিলেই বা ফেচবুক খুলিলেই আপুনি হনুমানজীৰ কথাখিনি যেতিয়া আপুনি বহুলভাৱে চাবলৈ বিচাৰিব, আমাৰ ভাৰতত প্ৰসিদ্ধ বহু কেইজন হনুমান ভক্ত আছে, বহুত বেছি এনেকুৱা লোক আছে যিসকলে হনুমানজীৰ সাধনা কৰে, আৰু তেওঁলোকে কিয় প্ৰচাৰ কৰি আছে আপোনালোকে নিশ্চয় জানে। তেওঁলোকৰ কথাখিনি চালেও আপুনি অনুভৱ কৰিব পাৰিব যে হয় আপোনাৰ ঘৰখনত নিগেটিভিটি আছে। মই যে কৈছোঁ যে গাটো ওজন লাগিব, কেৱল সেইটোৱে নহয় যে মই আপোনাক হয়তো ক'বলৈ ব্যাখ্যা কৰিবলৈ হয়তো পৰা নাই যে আপোনাৰ ঘৰখনত সোমাই যোৱাৰ লগতে প্ৰথম কথা হ'ল যে মনটো খুব বেয়া লাগি যায়। মনটো বেয়া লাগি যায়, আপোনাৰ কথা পাতিবলৈ মন নাযায়, ওজন ভাৱটো যিটো কৈছোঁ আপোনালোকে হয়তো বুজিব পাৰিছে। কাণখন কেতিয়াবা গৰম হোৱা যেন লাগে বা আপোনাৰ ঘৰখনত সোমালে এনেই মনটো বেয়া হৈ যায়। গতিকে এইখিনি হৈছে নিগেটিভিটি। আৰু আপুনিও নিজে অনুভৱ কৰিব পাৰিব যে হয়তো আপুনি কেতিয়াবা কোনোবা ঠাইত বহু দিনৰ কাৰণে গৈছে, আপোনাৰ কোনো ধৰণৰ অসুখ অশান্তি নাই, ভালে কুশলে আছে, কিন্তু আপোনাৰ ঘৰখনত সোমোৱাৰ লগে লগে ইটোৰ পিছত সিটো বেমাৰ, কোনো কাৰণে আপোনাৰ ঔষধ খায়ো সেই বেমাৰ দূৰ কৰিব পৰা নাযায়। এতিয়া মই আপোনালোকক কৈয়ে থাকোঁ যে আপোনাৰ যিকোনো বেমাৰ হৈছে, মোৰো বেমাৰ হওঁতেতো মই ঔষধেই খাইছোঁ,
মইতো কোনো বেজৰ ওচৰলৈ যোৱা নাই মই আপোনালোকক অনুৰোধ কৰোঁ যে আপোনালোকে বেমাৰ হ'লে আপোনালোকে ডাক্তৰৰ তালৈ যাওক ফাৰ্মাচীৰ পৰা ঔষধ আনক তেনেধৰণে আপোনালোকে অসুখ নিৰাময় কৰক কিন্তু আমাৰ বহু মানুহ পটককৈ বেজালীৰ ওচৰত বিশ্বাস কৰি গুচি যায় যাৰ ফলত নিগেটিভিটি আৰু অলপ লৈ অহাহে হয় ঘৰলৈ গতিকে এই কথাটোকে মই ক'বলৈ বিচাৰি থাকোঁ যে এনেধৰণৰ যেতিয়া আপোনাৰ ঘৰখনত অনুভৱ কৰিব যে বেমাৰবোৰ ভাল নহয় আপুনি ঔষধ খালেও ভাল নহয় বা ঘৰৰ বাহিৰত গ'লে আপোনাৰ মনটো খুব ভাল লাগে ঘৰখনত বিনা কাৰণে কাজিয়া পেচাল বা মকামিলাৰ অভাৱ হৈ থাকে ল'ৰা ছোৱালীৰ মাজতো বিভিন্ন ধৰণৰ তেনেকুৱা সমস্যা আৰু পঢ়িবলৈ মন নকৰে মুঠেৰে ঘৰখনত ইটোৰ পিছত সেইটো সমস্যা এই গোটেই সমস্যাখিনি হৈছে নিগেটিভিটি এতিয়া এই নিগেটিভিটিখিনি আপুনি দূৰ কৰিব কেনেকৈ মই আপোনালোকক কৈ আছোঁ যে হনুমান চালিচাই আপোনালোকৰ ঘৰখনত থকা যিকোনো ধৰণৰ বেয়া শক্তি যিকোনো ধৰণৰ বিপদ আপদৰ পৰা আপোনালোকক মুক্ত কৰিব হনুমান চালিচাখনততো লিখা আছে মই আপোনালোকক কৈছোঁৱেই যে নাচে ৰোগ হৰে চব পীড়া জপত নিৰন্তৰ হনুমত বীৰা যেতিয়া আপুনি হনুমান চালিচা পাঠ কৰিব আপুনি ৰোগৰ পৰা মুক্তি পাব হৰে চব পীড়া সকলো পীড়া চব পীড়া যিকোনো এটা পীড়াৰ কথা কোৱা নাই চব পীড়া আপোনাৰ আঁতৰাই দিব তেনেধৰণে আপুনি হনুমান চালিচাখন পাঠ কৰি থাকক তাত লিখা আছে ভূত পিশাচ নিকট নেহি আৱে মহাবীৰ যাব নাম চুনাৱে যেতিয়া আপুনি মহাবীৰৰ নাম লৈ থাকিব মানে হনুমান চালিচাখন যেতিয়া আপুনি পাঠ কৰি থাকিব জয় হনুমান যেতিয়া আপুনি ঘৰখনত স্মৰণ কৰি থাকিব তেতিয়া ভূত পিশাচ নিকট নেহি আৱে ভূত পিশাচ কেতিয়াও আপোনাৰ ওচৰলৈ মানে নিকটলৈ আপোনাৰ আহিব নোৱাৰে এই কথাখিনি আপোনালোকক মই কৈ আছোঁ যে হনুমান চালিচা আপোনালোকে পাঠ কৰক নিগেটিভিটিবিলাক দূৰ হৈ যাব আৰু হনুমান চালিচা যেতিয়া পাঠ কৰিব প্ৰত্যেক শনিবাৰে আপোনালোকে যদি তেনেকুৱা ধৰণৰ নিগেটিভিটি যেন অনুভৱ কৰিছে ঘৰখনত তেতিয়া আপোনালোকে এটা লং ল'ব ঘৰতে কৰিব পৰা নিয়ম দিছোঁ এটা লং লৈ যি গছ চাকি জ্বলাব সেই চাকি গছৰ শলিতাত এনেকৈ লংটো এনেকৈ বটি ল'ব মানে ঘূৰাই ঘূৰাই লংটো সেই শলিতাখিনিত ফচাই ল'ব বুজি পাইছেনে কথাটো যে লংটো যাতে সোমাই যায় তাৰপিছত সেই লংটোৰ যিফালে থাকিব সেই লংটোৰ ফালে শলিতাডাল আপুনি জ্বলাই দিব যাতে চাকি গছ মানে শলিতাডাল জ্বলাওঁতে সেই লংটো লাহে লাহে পৰি যায় এনেধৰণে কৰিলে আপোনাৰ ঘৰৰ পৰা নিগেটিভিটিবিলাক দূৰ হ'ব এনেধৰণে আপুনি প্ৰত্যেকটো শনিবাৰে কৰক নিৰ্দিষ্ট 3টা শনিবাৰ 5টা শনিবাৰ বুলি কোৱা নাই আপুনি যিটো সময়তে শনিবাৰে আপুনি হনুমান চালিচা পাঠ কৰিব তেতিয়া আপোনালোকে এই নিয়মটো কৰক নিগেটিভিটিবিলাক লাহে লাহে দূৰ হৈ যাব আৰু কপুৰ পোৱা যায় কফুৰ বুলি কোৱা যায় বা কপুৰ পোৱা যায় এই দোকান পূজা সামগ্ৰী দোকানত পাব গেলামালৰ দোকানত পাব এই কপুৰ আনি আপোনালোকে সময়ে সময়ে সন্ধ্যা সময়ত আপোনালোকে জ্বলাব কেনেকৈ ধূনাত দি জ্বলাব পাৰে কপুৰ জ্বলাব পৰা কিছুমান আজিকালি ইলেক্ট্ৰনিক ডিভাইচো পায় যন্ত্ৰ পায় সেইখিনি জ্বলাব পাৰে বা আপোনালোকে ঘৰৰ যিখন মূল দৰ্জা সেই মূল দৰ্জাত কপুৰ 2টা 3টা লৈ আপুনি কাঠি মাৰি কপুৰটো জ্বলি যায় যে কপুৰটো জ্বলাই দিব পাৰে কপুৰটো জ্বলাই দিলেও আপোনালোকৰ ঘৰৰ পৰা যিকোনো নিগেটিভিটিবিলাক দূৰ হৈ যায় আৰু অত্যাধিক তেনেধৰণৰ শক্তি থকা যেন অনুভৱ কৰিলে যে নিগেটিভিটি বহুত বেছি আছে আপুনি বজৰংগ বাণখন প্ৰয়োগ কৰক বজৰংগ বাণখনত যিহেতু লিখা আছে যে ভূত প্ৰেত পিশাচ নিশাচৰ অগ্নি বেতাল কাল মাৰিমৰ ইনহে মাৰ এই গোটেই ধৰণৰ কাল বেতালৰ পৰা আদি কৰি বিভিন্ন নিগেটিভিটি শক্তিবোৰ ভূত প্ৰেত পিশাচ সকলোখিনি বজৰংগ বাণখনৰ দ্বাৰা পাঠ কৰিলে হনুমানজীৰ কৃপাত সেইখিনি চব দূৰ হৈ যাব গতিকে হনুমান চালিচা পাঠ কৰক তাতকৈ বেছি শক্তি লাগিলে বজৰংগ বাণখন পাঠ কৰক আৰু মই বিভিন্ন ঠাইত গ'লে তেনেবোৰ কথা অনুভৱ কৰোঁ মই অনুভৱ কৰিহে আপোনালোকক মই কথাখিনি কওঁ যে কিছু লোকৰ ঘৰত বহুত বেছি নিগেটিভিটি থাকে আৰু সেইখিনি পাঠ কৰি যেতিয়া থাকিম বজৰংগ বাণ যেতিয়া পাঠ কৰি থাকিম কাণ মোৰ গৰম হৈ যায় সেইখিনি যিসকল লোকৰ ঘৰত মই পাঠ কৰিছোঁ তেওঁলোকে নিজে আপোনালোকক ক'ব আচলতে যদি তেওঁলোকে ইচ্ছা কৰে কমেণ্টত কৈয়ে দিব কাৰণ তেওঁলোকৰ ঘৰতো সেইখিনি অনুভৱ কৰে যিসকলে শুনি থাকে তাৰে দুজন এজন মানুহৰ কাণবোৰ গৰম হৈ যায় একদম অস্বস্তিত পৰি যায় যেন নোৱাৰে মানে উঠি যাওঁ লাগি যায় এনেকুৱা ধৰণৰ নিগেটিভিটিয়ে ঘৰখনত হেঁচা মাৰি ধৰে গতিকে মই আশা কৰিম আপোনালোকক এই সৰু সৰু নিয়মখিনি আপোনালোকক বহুত বেছি পৰিমাণে আপোনালোকক ৰেহাই দিব বহুত বেছি পৰিমাণে সকাহ দিব
বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলেও এইখিনি নিয়ম কৰিব বা যিহেতু শুভ কৰ্ম হ'ব নিদিয়ে আপোনালোকৰ ঘৰখনত গতিকে এনেবোৰ নিয়ম আপোনালোকে কৰি আপোনালোকৰ ঘৰখনত থকা যিকোনো নিগেটিভিটি বেয়া শক্তি দূৰ কৰিব পাৰে গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে এনেধৰণে কৰিব লং জ্বলাব কপোৰ জ্বলাব আৰু নিগেটিভিটি কেনেকৈ অনুভৱ কৰিব পাৰিব সেই কথাটো মই আপোনালোকক ক'লোঁ এইটো আপোনাৰ ঘৰত বুলি নহয় আপুনি অন্য এজন লোকৰ ঘৰলৈ গ'লেও যদি তেনেবোৰ শক্তি থাকে সেই কথাবোৰ আপুনি অনুভৱ কৰিব পাৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই মই কোৱা কথাখিনি বুজি পাইছে ভালে থাকিব আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ আশীৰ্বাদ কৰিব অহাকালিৰ পৰা বজৰংগ বাণ আৰু হনুমান চালিচা পাঠৰ যি নিমন্ত্ৰণখিনি ল'ম এই যাত্ৰাত আপোনালোকৰ সহায় সহযোগিতা লাগিব আশীৰ্বাদ লাগিব যাতে বাট পথত কোনো ধৰণৰ মোৰো বিপদ আপদ নহয় গতিকে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰি মই আপোনালোকক পুনৰ বেলেগ এটা ভিডিঅ'ত পিছত লগ পাম ভালে থাকিব জয় শ্ৰীৰাম